নমস্কাৰ। আমি আজি অসমীয়া প্ৰভাৱবিলাক মানে ইংৰাজীলৈ ট্ৰেন্সলেট হ'লে কেনেধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মানে ট্ৰেন্সলেট কৰিব বিচাৰিছোঁ যিবোৰ সাধাৰণতে আমাৰ মনলৈ কমকৈ আহে, ঠিক তেনেধৰণৰ প্ৰভাৱৰ বিষয়ে আলোচনা নহয়, ট্ৰেন্সলেশ্যন দুটামান দিম বুলি ভাবিছোঁ। 1 নম্বৰতে নাম্বাৰ 1 আমি অসমীয়াত কওঁ মানে এনেধৰণৰ জৰ যাৰ মূলক তার, জৰ যাৰ মূলক তার, ঠিক এনেধৰণে আমি অসমীয়াত কওঁ। আৰু ইংৰাজীত আমি এনেধৰণৰ ট্ৰেন্সলেশ্যন কৰোঁ, মাইট ইজ ৰাইট, মাইট MIGHT, মাইট ইজ ৰাইট, ৰাইট। 2 নম্বৰতে আমি আন এটা প্ৰভাৱৰ কথা ক'বলৈ বিচাৰিছোঁ, যেনে কুকুৰ তেনে থাকোন। আমাৰ অসমীয়াত এটা কোৱা যায়, যেনে কুকুৰ তেনে তাকোন, তেনে টাঙন। আমাৰ অসমীয়াত কওঁ যেনে কুকুৰ তেনে টাঙন, আৰু ইংৰাজীত কোৱা হয় টিট ফৰ টাট। মানে মনত ৰাখিবলৈ সহজ, কিন্তু এনে আমাৰ ইংৰাজীটো কোৱা বহুত টান যেন লাগি থাকে, কিন্তু সহজ। টিট ফৰ টাট, যেনে কুকুৰ তেনে টাকন, টিট ফৰ টাট। আন এটা আমি ইয়াতে কষ্ট কৰিলে 3 নাম্বাৰ 3, কষ্ট কৰিলে ৰত্ন মিলে বুলি আমি এটা অসমীয়াত কওঁ, কষ্ট কৰিলে ৰত্ন পায়, কষ্ট কৰিলে ৰত্ন পায়। ইয়াৰ যদি আমি ইংৰাজী অনুবাদ কৰোঁ ঠিক এনেধৰণৰ, no pains no gains, কষ্ট কৰিলে ৰত্ন পায়, no pain no gain। ঠিক এনেধৰণে আমি আৰু আন কেইটামান আমি আলোচনা অনুবাদ কৰিব বিচাৰিছোঁ। 4 নম্বৰতে যি মূলা বাঢ়ে দুপাততে চিন, যি মূলা বাঢ়ে দুপাততে চিন, বাঢ়ে তার দুপাততে চিন। যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি আমি অসমীয়াত এষাৰ কথা কওঁ, আৰু ইংৰাজীলৈ অনুবাদ কৰিলে এইটো এনেধৰণৰ হয়, মৰ্নিং show the day, মৰ্নিং shows the days, যি মূলা বাঢ়ে দুপাততে চিন, মৰ্নিং shows the day। আন এটা আমি 5 নম্বৰতে ক'ব পাৰোঁ, এপাচি শাকত এটা জলকীয়া, এপাচি শাকত এটা জলকীয়া, অসমীয়াত কওঁ আমি এপাচি শাকত এটা জলকীয়া, আৰু ইংৰাজীত আমি যেতিয়া অনুবাদ কৰোঁ ঠিক এনেধৰণে কৰোঁ, a drop in the ocean, গতিকে ঠিক এনেধৰণৰ আমাৰ অসমীয়া প্ৰভাৱটো বেলেগকৈ কওঁ, আৰু যেতিয়া ইংৰাজীলৈ অনুবাদ কৰোঁ অলপ সহজতে মনত থকা হৈ পৰে ইংৰাজী অনুবাদটো, যদিও ইংৰাজী অনুবাদটো আমাৰ কঠিন যেন লাগে। আমি যেতিয়া অসমীয়া প্ৰভাৱটো কওঁ তেতিয়া কঠিন যেন লাগে, যেনে যত্ন কৰিলে ৰত্ন মিলে, no pain no gain, সহজ হৈ পৰে। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব, লগতে কমেণ্টছ আৰু শ্বেয়াৰো কৰিব
যাতে মোৰ মানে চেনেলটো গ্ৰ'থ হয় আৰু গ্ৰ'থ হোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ ছাবস্ক্ৰাইব লাইক কমেণ্টছ কৰিবলৈ। আজি আমি কেইটামান প্ৰভাৱৰ বিষয়ে আলোচনা কৰিলোঁ, মানে অনুবাদ কৰি দেখুৱালোঁ। অসমীয়াত যেনেধৰণে কওঁ ইংৰাজীত মনত ৰাখিবলৈ বেছি সহজ হয়। যেনে কুকুৰ তেনে থাকন টিট ফৰ টেট। ঠিক এনেধৰণৰ শুনিও ভাল লাগে। আজিলৈ ইমানে, নমস্কাৰ।